নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো এই ভিডিঅ'টো হৈছে DME অৰ্থাৎ ডাইৰেক্টৰ মেডিকেলৰ ফালৰ পৰা বহুকেইটামান পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে কেনেদৰে এপ্লাই কৰিব, কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন, বয়স, এই সকলোখিনি তথ্য ভিডিঅ'টোৰ যোগেদি গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো ফ্ৰেণ্ডসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে দুটামান পোষ্ট দিয়া আছে, এটা হৈছে গ্ৰেড 3 আৰু গ্ৰেড 4, আৰু ইয়াতে টোটাল 2047টামান পোষ্ট দিয়া আছে। তো গ্ৰেড 3ৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হাই ছেকেণ্ডেৰীৰ লগতে ITI ডিপ্ল'মা যদি আছে এপ্লাই কৰিব পাৰিব, আৰু ইয়াতে নাৰ্ছিঙৰ ডিপ্ল'মা থাকিলেও এপ্লাই কৰিব পাৰিব। এইটো হৈছে গ্ৰেড 3। গ্ৰেড 3ৰ বাবে 1070টামান পোষ্ট মুকলি কৰি দিছে, আৰু গ্ৰেড 4ৰ বাবে 657টামান পোষ্ট মুকলি কৰি দিছে। গ্ৰেড 4ৰ বাবে আপোনালোকৰ 8 পাছ হ'লেও আবেদন কৰিব পাৰিব। হয় ফ্ৰেণ্ডসকল, যিসকল 8 পাছ আছে সিহঁতে গ্ৰেড 4ৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টকেইটা আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স হ'ব লাগিব 18ৰ পৰা 40 বছৰ। যিসকলৰ 18ৰ পৰা 40 বছৰ বয়স আছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে, SC STৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। OBC MOBCৰ বাবে 3 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ যিসকলে কেণ্ডিডেট আছে সিহঁতে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টৰ বাবে আপোনালোকৰ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব। যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বনোৱা নাই, বনাব পাৰে অনলাইনৰ জৰিয়তে। তো বনাই লওক, এইটো মাষ্ট বি লাগিবই। আৰু এই পোষ্ট এপ্লাই কৰাৰ বাবে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ ফিজ নল'ব। আৰু ফ্ৰেণ্ডসকল, গ্ৰেড 3 দৰমহা হৈছে 14,000 পৰা 60,500 টকা, আৰু ইয়াতে GP দিয়া আছে অৰ্থাৎ গ্ৰেড পে দিয়া আছে 4,900। আৰু গ্ৰেড 4 আপোনালোকৰ দৰমহা হ'ব 1,000ৰ পৰা 52,000 টকাৰ ভিতৰত, আৰু ইয়াতে GP দিব 3,900 টকা। তো ফ্ৰেণ্ডসকল, গ্ৰেড 4ৰ আছে 657টা পোষ্ট, আৰু গ্ৰেড 3ৰ আছে 1070টামান পোষ্ট। তো টোটাল ইয়াতে 2047টামান পোষ্ট মুকলি কৰি দিছে। হেল্পলাইন নম্বৰ এটা দি দিছে, আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। তো সেই হেল্পলাইন নম্বৰ আপোনালোকে কল কৰি জনাব পাৰে আপোনালোকৰ কিবা অসুবিধা হ'লে। এইটো ট'ল ফ্ৰী নাম্বাৰ হয়। তো ফ্ৰেণ্ডসকল, আপোনালোকে বুজি পাইছে ভিডিঅ'টোৰ জৰিয়তে। তো ইয়াতে টোটাল 2047টামান পোষ্ট আছে, আৰু ইয়াতে গ্ৰেড 3 গ্ৰেড 4 দুটা ভাগত ভাগ কৰি দিছে। তো গ্ৰেড 4ৰ বাবে 8 পাছ হ'লেও আবেদন কৰিব পাৰিব। তো এইটো এটা ভাল জব হয় আমাৰ বাবে, আমাৰ সকলোৰে বাবে। আপোনালোকে আবেদন কৰিব পাৰিব। 29 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আবেদন প্ৰক্ৰিয়া, আৰু মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। আৰু ইয়াতে স্ক্ৰীনতে আছে লিংকটো। তো আপোনালোকে এই লিংকটোত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। আশা কৰোঁ ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।